বিজেপি নেতৃত্বাধীন চৰকাৰে অসাংবিধানিকভাৱে ৰাতি 2টা বজাত পাৰ্লিয়ামেণ্টত অকপ সংশোধনী বিল 2024 পাছ কৰিছে। গতিকে এই যে বিল আমি কেতিয়াও মানি ল'ব পৰা নাই। অকপ সম্পত্তি আমাৰ মুছলমানৰ সম্পত্তি, আমাৰ পূৰ্বপুৰুষসকলে দিয়া আমাৰ সম্পত্তি। এই সম্পত্তিৰ ওপৰত কোনোবাই হস্তক্ষেপ কৰিব আমি কেতিয়াও সেইটো মানি নলওঁ। গতিকে বিজেপি চৰকাৰ এটাই লক্ষ্য, মুছলমান মানুহক কেনেকৈ হাৰাশাস্তি কৰা যায় বা ভাৰতবৰ্ষত মুছলমান মানুহক কেনেকৈ ধ্বংস কৰা যায়। গতিকে অকপ বিলৰ যিটো সংশোধনী, এই সংশোধনীক আমি মানি ল'ব পৰা নাই। তেতিয়া আগুৱা বাঢ়িছে, মুছলমানৰ ভাল হ'ব এই সংশোধনীৰ জৰিয়তে। ভাল হওক বেয়া হওক এটা আমি বুজিম, আমাৰ সম্পত্তি। গতিকে আমাৰ সম্পত্তিত কোনোবাই চকু দিব, আমাৰ সম্পত্তিত কোনোবাই হস্তক্ষেপ কৰিব, আমি কেতিয়াও সেইটো মানি ল'ব পৰা নাই। গতিকে আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ উন্নয়নৰ উদ্যোগত সদৌ অসমব্যাপী আন্দোলন নিশ্চয় সমান্তৰালভাৱে আমি বিজেপি জিলা সমিতিৰ উদ্যোগত আজি আমি এই বিধেয়কখন পুৰিছোঁ। কিন্তু আমাৰ পুৰাৰ ক্ষেত্ৰত আমাৰ পুলিচে বাধা আৰোপ কৰিছে, আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ। গতিকে এই বিধেয়ক যেতিয়ালৈকে বাতিল নহ'ব তেতিয়ালৈকে আমি ক্ষান্ত নাথাকোঁ। আমি বিজেপি জিলা সমিতি আমচুৱে আজি সকীয়াই দিছোঁ, ভাৰত চৰকাৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ অমিত শ্বাহক সকীয়াই দিছোঁ, এই বিধেয়ক বাতিল কৰক, অন্যথাই আমি আমচু অনাগত দিনত ইয়াতকৈ ভয়াৱহ আন্দোলন কৰি তোলাৰ কাৰণে বাধ্য থাকিম।